ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ ষষ্ঠ শ্ৰেণীৰ অৰ্থাৎ ক্লাছ 6ৰ ইংৰাজী পাঠ্যপুথিৰ লেসন নম্বৰ 3 থকা এ কিউৰিয়াছ মাইণ্ড নামৰ এই লেসনটোক সহজভাৱে সম্পূৰ্ণকৈ বুজাই দিবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই যাবা আৰু এতিয়ালৈকে যদিহে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা কাৰণ তোমালোকৰ এনে ধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। এ কিউৰিয়াছ মাইণ্ড মানে এটা কৌতূহলী মন। Science has contributed greatly to our daily lives. বিজ্ঞানে আমাৰ দৈনন্দিন জীৱনত ব্যাপকভাৱে বৰঙণি আগবঢ়াইছে। Do you agree? তুমি একমত নে? Discuss with your friend. তোমাৰ বন্ধুবৰ্গৰ লগত আলোচনা কৰিব দিছে। Pictures of a few renowned scientists from India are given for you to identify them. আমি তলত চালে দেখা পাওঁ কিছুমান ছবি দিয়া হৈছে। এই ছবিবোৰ হ'ল আমাৰ ভাৰতৰে বিখ্যাত বা সুপৰিচিত কেইগৰাকীমান বিজ্ঞানীৰ ছবি দিয়া হৈছে আৰু কৈছে যে write their names in the given spaces. আৰু ইয়াতে ছবিবোৰৰ তলত তোমালোকে চালে দেখা পাবা ইয়াত খালী ঠাই ৰাখিছিল। সো তাৰ তলতে সিহঁতৰ নামবোৰ লিখিব দিছে। You can find the names in the balloons. তলত চালে তোমালোকে দেখা পাবা দুটা বেলুন দিয়া আছে। সেই দুটা বেলুনত নামবোৰ উল্লেখ আছে। তাৰ পৰাও তোমালোকে সহায় ল'ব পাৰা বুলি কৈছে। মই ইয়াতে লিখিয়ে দিছোঁ চোৱা। মই এই ছবিবোৰৰ তলতে নামবোৰ লিখিয়ে দিছোঁ। তোমালোকে দেখা পাইছাই। প্ৰথম ছবিখন হ'ল সুশ্ৰুত আৰু যি দ্বিতীয় ছবিখন সেই ছবিখন হ'ল আৰ্যভট্টৰ আৰু তাৰ পাছৰ ছবিখন হ'ল শ্ৰীনিবাস ৰামানুজন CV ৰামন আৰু এইগৰাকী বিজ্ঞানীৰ নাম হ'ল কমলা সোহানী আৰু এইগৰাকী বিজ্ঞানীৰ নাম হ'ল APJ আব্দুল কালাম। সো মই ইয়াতে যেনেদৰে কৰি দিছোঁ তোমালোকে ঠিক তেনেদৰে কৰি ল'বা। Let's read the conversation among 3 children. অহা পঢ়ো বুলি কৈছে। ইয়াতে 3জন ল'ৰা ছোৱালীৰ কথোপকথন দিয়া হৈছে। কথা বতৰা সিহঁতে পাতি আছে। সেইটো পঢ়ো আহা বুলি কৈছে আৰু সেই 3জন ল'ৰা ছোৱালীৰ নাম ইয়াতে উল্লেখ কৰি দিছে। নিকিতা, অৰ্গ এণ্ড মীৰা বুলি কৈছে। ইন দ্য ফলোয়িং প্লে তলৰ নাটকখনত। Scene 1 মানে দৃশ্য 1। Nikita is in her study room and is drawing a scenery. Orgo, her younger brother, is watching her draw the picture. ইয়াতে এই ছবিখনত তোমালোকে দেখা পাইছাই। এয়া হ'ল নিকিতা। নিকিতাই ছবি আঁকি আছে আৰু এই সৰু ল'ৰাটো হ'ল অৰ্গ। অৰ্গ তাইৰ ভাইক হয় মানে। তাই ছবি অঁকা অৰ্গই চাই আছে। অৰ্গই কৈছে হোৱাট এ বিউটিফুল পিকচাৰ। ইমান ধুনীয়া ছবি বা দৃশ্য। বাট হোৱাই হেভ ইউ পেইণ্টেড দ্য স্কাই ৰেড। কিন্তু তুমি এই আকাশখনৰ ৰংটো কিয় ৰঙা দিছা বা ৰঙা ৰঙেৰে ৰং কৰিছা। নিকিতাই ক'ব এতিয়া ইটছ এ ছানছেট চিন। এইটো এটা সূৰ্যাস্তৰ সময় মানে বেলিটো যেতিয়া ডুবিব হয় তেনেকুৱা সময়ৰ দৃশ্য হয়। এবাৰ অৰ্গই ক'ব I have noticed that the color of the sky changes at different times. মই লক্ষ্য কৰিছোঁ যে আকাশখনৰ ৰংবোৰ বিভিন্ন সময়ত চেঞ্জ হৈ থাকে বা সলনি কৰি থাকে। Why is it so? এনেদৰে কিহৰ বাবে হয়? নিকিতা বা এনেদৰে কিহৰ কাৰণে হয় সেইটো কথা অৰ্গই সুধিছে। এতিয়া নিকিতাই ক'ব
I don't know. মই নাজানো. You can ask your science teacher tomorrow. তুমি তোমাৰ বিজ্ঞানৰ শিক্ষকক অহাকালি সুধিব পাৰা বুলি কৈছে. এতিয়া আকৌ অৰ্গই ক'ব, You have painted the sky red. তুমি আকাশখনৰ ৰঙা ৰং দিছা বা ৰঙা ৰঙেৰে ৰং কৰিছা. And you don't know the reason. আৰু তুমিয়ে তাৰ কাৰণটো নাজানা. এতিয়া আকৌ নিকিতাই ক'ব, Orgo, you can sit here. Orgo, তুমি ইয়াতে বহিব পাৰা. If you want, যদি তুমি বিচৰা. Please don't disturb me with silly questions. অনুগ্ৰহ কৰি তুমি মোক মূৰ্খ প্ৰশ্নবোৰেৰে আমনি নকৰিবা. তাৰপিছত দিয়া আছে Scene 2 মানে দৃশ্য 2. Mira, a cousin of Nikita and Orgo, enters the room. এতিয়া মীৰাই ৰুমটোৰ ভিতৰলৈ সোমাই আহে. আৰু মীৰা কোন? মীৰা হ'ল অৰ্গো আৰু নিকিতাৰ কজিন, মানে খুৰা বা বৰ দেউতাকৰ ছোৱালী হয়. মীৰাই ক'ব, হোৱাটছ ৰং অৰ্গো? ইউ লুক আপছেট. অৰ্গো, তোমাৰ কি হ'ল? তোমাক দেখোন দেখাত দুখী যেন লাগিছে. অৰ্গই ক'ব, আই আস্ক ছামথিং টু নিকিতা বা. মই নিকিতা বাক কিবা সুধিছিলোঁ. বাট শ্বি স্কল্ডেড মি ইনষ্টেড অফ আনচাৰিং. কিন্তু তাই মোক উত্তৰ দিয়াৰ পৰিৱৰ্তে গালিহে পাৰিছিল. শ্বি ট'ল্ড মি, তাই মোক কৈছিল, নট টু আস্ক হাৰ এনি কুৱেশ্যনছ, তাইক কোনো ধৰণৰ প্ৰশ্ন নুসুধিবলৈ. এই ছবিখনলৈ মন কৰা. এই ছবিখনত চোৱা, এয়া হ'ল নিকিতা আৰু এই ল'ৰাটো হ'ল অৰ্গ আৰু এইজনী হ'ল মীৰা. এতিয়া নিকিতাই ক'ব, মীৰা বা, আই ৱাজ বিজি ড্ৰয়িং এ চিনেৰী. মীৰা বা, মই এখন দৃশ্য আঁকাত ব্যস্ত আছিলোঁ. অৰ্গ ইৰিটেটেড মি বাই আস্কিং চিলি কুৱেশ্যনছ. অৰ্গয়ে মোক মূৰ্খ প্ৰশ্নবোৰ সুধি পেলাই বা উল্টা পুল্টা প্ৰশ্নবোৰ সুধি পেলাই আমনি কৰি আছিল. এতিয়া মীৰাই ক'ব, ইজ দেট ট্ৰু অৰ্গ? অৰ্গ, এইটো সত্যনে বা এইটো সঁচা কথানে? এতিয়া অৰ্গই ক'ব, আই চিম্পলি আস্ক হোৱাই দ্য কালাৰ অফ দ্য স্কাই কিপছ চেঞ্জিং এট ডিফাৰেণ্ট টাইমছ. মই কেৱল এইটোহে সুধিছিলোঁ যে আকাশখনে বিভিন্ন সময়ত যে ৰংবোৰ সলনি কৰি থাকে, কিহৰ কাৰণে? হোৱাটছ ৰং এবাউট আস্কিং কুৱেশ্যনছ. প্ৰশ্ন সোধাটো কি বেয়া কথা? এতিয়া মীৰাই ক'ব, নাথিং, একো বেয়া কথা নহয়. আই এম ৰিয়েলি হেপী ডেট ইউ হেভ এ কিউৰিয়াছ মাইণ্ড. মই বহুত সুখী যে তোমাৰ এটা কৌতূহলী মন আছে. কিউৰিয়াছ মানে জানিবলৈ ইচ্ছা কৰা, মানে কোনো এটা কথাক জানিবলৈ যি ইচ্ছা কৰা হয় সেইটোক কিউৰিয়াছ বুলি কোৱা হয়. কিউৰিয়াছিটি ইজ দ্য ৰুট অফ মেনি গ্ৰেট ডিছকভাৰিজ এণ্ড ইনভেনশ্যনছ. কৌতূহলী মন হ'ল বা জানিবৰ ইচ্ছা কৰা যিটো মন, সেইটো হ'ল বহুতো মহান মহান আৱিষ্কাৰসমূহৰ আৰু উদ্ভাৱনসমূহৰ শিপা বুলি কৈছে. এতিয়া অৰ্গই ক'ব, ৰিয়েলি, সঁচাইনে? কেন ইউ এক্সপ্লেইন? তুমি ব্যাখ্যা কৰি দিব পাৰিবানে? এতিয়া মীৰাই ক'ব, চিয়'ৰ, নিশ্চয়. লেট মি টেল ইউ এবাউট ওৱান অফ ইণ্ডিয়াছ গ্ৰেটেষ্ট চাইণ্টিষ্ট, চন্দ্ৰশেখৰ ভেংকটা ৰামন. নিশ্চয় বুলি কৈছে, মোক আমাৰ ভাৰতৰ মহান বিজ্ঞানী চন্দ্ৰশেখৰ ভেংকট ৰামানৰ বিষয়ে ক'ব দিয়া. এতিয়া নিকিতাই ক'ব, অ' য়েছ, অ' হয়, আই হেভ হাৰ্ড হিজ নেম. মই তাৰ নামটো শুনিছোঁ. ইজণ্ট হি ৰিমেম্বাৰ্ড অন ফেব্ৰুৱাৰী 28 এভৰি ইয়াৰ? তেখেতক জানো প্ৰত্যেকটো বছৰৰ ফেব্ৰুৱাৰী মাহৰ 28 তাৰিখে মনত কৰা নহয়? মীৰাই ক'ব, ডেটছ ৰাইট, সেইটো সত্য, সেইটো হয়.
Nikita, we observe the day as National Science Day. সেই দিনটোক আমি নেশ্যনেল ছায়েন্স ডে হিচাপে পালন কৰোঁ বা অসমীয়াত ক'ব হ'লে এইটো হ'ব ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে পালন কৰোঁ টু কমেমৰেট দ্য ডিস্কভাৰী অফ ৰমান এফেক্ট ৰমান এফেক্টৰ যি আৱিষ্কাৰ কৰিছিল তাৰ সন্মানত এই দিনটো পালন কৰা হয় মানে Before I talk more about C.V. Raman, let me share with you how his curiosity during a voyage led to a breakthrough in physics. কি কৈছে Before I talk more about C.V. Raman, C.V. Ramanৰ বিষয়ে আৰু বেছিকৈ কোৱাৰ আগতে let me share with you তোমালোকৰ লগত মোক শ্বেয়াৰ কৰিব অনুমতি দিয়া বা শ্বেয়াৰ কৰিব দিয়া how his curiosity কেনেকৈ তেখেতৰ যি কৌতূহলী মন আছিলে ডিউৰিং এ ভয়েজ যি জলপথেৰে ভ্ৰমণ কৰিছিলে লিড টু এ ব্ৰেক থ্ৰু ইন ফিজিক্স ফিজিক্সৰ ক্ষেত্ৰত এক নতুন অগ্ৰগতি লৈ গৈছিল অৰ্গো এতিয়া অৰ্গই ক'ব আই এম ভেৰি ইগাৰ টু ন' মোৰ মই আৰু জানিবলৈ বহুত আগ্ৰহী বা ইচ্ছুক হোৱাট হেপেণ্ড কি হৈছিল এতিয়া মীৰাই ক'ব অ'কে লিচন ঠিক আছে শুনা তেনেহ'লে ইন 1921 1921 চনত C.V. ৰামান দেন এ য়ং মেন তেতিয়া C.V. ৰামান আছিল এজন ডেকা ল'ৰা তেতিয়া মানে তেখেতৰ বয়স ইমান হোৱা নাছিল ৱাজ অন এ ভয়েজ এটা জলপথৰ ভ্ৰমণত আছিল জলপথেৰে গৈ আছিল As he gazed at the vast sea, তেখেতে সেই বিশাল সাগৰখন স্থিৰ দৃষ্টিৰে চাই আছিল মানে ভালদৰে লক্ষ্য কৰিছিল সেই বিশাল সাগৰখনলৈ হি ৱাণ্ডাৰ্ড হি আচৰিত হৈছিল হোৱাই ডাজ দ্য চি এপিয়াৰ ব্লু কিহৰ কাৰণে এই সাগৰখন দেখাত নীলা যেন দেখি This question led to his groundbreaking discovery of the scattering of light. এই প্ৰশ্নটোৱে তেখেতক লৈ গৈছিল পোহৰৰ বিকিৰণৰ যি যুগান্তকাৰী আৱিষ্কাৰ আছিল তালৈ The phenomenon was named after him. আৰু এই অদ্ভুত ঘটনাটো নাম তেখেতৰ নামৰ পাছতে মানে তেখেতৰ নামেৰে নামকৰণ কৰা হৈছিল and came to be known as the Raman effect আৰু তাৰ পাছতে Raman effect হিচাপে জনা গ'ল এতিয়া অৰ্গই ক'ব that's amazing সেইটো বহুত আশ্চৰ্যজনক a simple question in his mind lead to such a great discovery এটা সাধাৰণ প্ৰশ্নয়ে তাৰ যি মনত উদয় হৈছিল সেইটোৱে তেখেতক এটা মহান আৱিষ্কাৰৰ দিশত লৈ গৈছিল মীৰা একজেক্টলি এতিয়া মীৰাই কৈছে যে ঠিকে কৈছা এতিয়া আকৌ নিকিতাই ক'ব আই এম চৰি অৰ্গো মোক ক্ষমা কৰিবা অৰ্গো আই চি নাও Why asking questions is important? মই এতিয়া গম পাইছোঁ বা বুজি পাইছোঁ যে প্ৰশ্ন সোধাটো কিহৰ কাৰণে গুৰুত্বপূৰ্ণ অৰ্গো that's all right এতিয়া অৰ্গই কি কৈছে যে একো নহয় দিয়া মানে ঠিক আছে একো নহয় এনেকৈ কৈছে আৰু মীৰা এতিয়া মীৰাই ক'ব we should be inquisitive আমি অনুসন্ধানী হ'ব লাগে let me quote Raman মানে ৰামানে কি কৈছিলে মোক সেইটো ক'ব দিয়া ৰামানে যেনেকৈ কৈছিল সেইটো কথা ক'ব ask the right questions মানে শুদ্ধ বা সঠিক প্ৰশ্নবোৰ সুধিব দিছে and nature will open doors আৰু প্ৰকৃতিয়ে তাৰ যি দুৱাৰ সেইটো খুলি দিব to her secrets তাইৰ গোপনীয়তালৈ মানে প্ৰকৃতিৰ যি গোপনীয়তা আছে সেইটোলৈ
প্ৰকৃতিয়ে দুৱাৰ খুলি দিব বুলি কৈছে। তাৰ কাৰণে কি কৰিব দিছে? শুদ্ধ বা সঠিক প্ৰশ্নবোৰ সুধিব দিছে। এতিয়া নিকিতা এণ্ড অৰ্গ, নিকিতা আৰু অৰ্গই ক'ব ডেটছ ৰাইট মীৰাবা, সেইটো ঠিকেই কৈছা মীৰাবা। এতিয়া মীৰাই ক'ব হাউএভাৰ অৰ্গ, তথাপিও অৰ্গ প্লিজ ৰিমেম্বাৰ, অনুগ্ৰহ কৰি মনত ৰাখিবা যে ইটছ অলছ' ইম্পৰ্টেণ্ট টু কনচিডাৰ ইফ ছামৱান ইজ বিজি বিফ'ৰ আস্কিং ডেট পাৰ্চন এ কুৱেশ্যন। মানে আমি কোনো এজন ব্যক্তিক প্ৰশ্ন সোধাৰ আগতে আমি জানি ল'ব লাগে যে ব্যক্তিজন ব্যস্ত আছে নেকি। চ' যদিহে ব্যস্ত থাকে সেই সময়ত আমি প্ৰশ্ন সুধিব নালাগে। তো সেইটো খুব গুৰুত্বপূৰ্ণ। তো তেনেদৰে ক'বলৈ বিচাৰিছে মানে। এণ্ড নিকিতা, আৰু নিকিতাকো কৈছে মেক চিয়'ৰ ডেট ইউ ডোণ্ট ডিছমিছ কুৱেশ্যনছ ষ্ট্ৰেইট ৱে। আৰু নিকিতা, তুমিও যে কোনোবাই প্ৰশ্ন সুধিলে পোনে পোনে প্ৰশ্নটোক নাকচ কৰি নিদিবা বা উত্তৰ নিদিওঁ বুলি তেনেকৈ নক'বা। ইউ কেন পলাইটলি আস্ক দ্য পাৰ্চন টু ৱেইট। তুমি সেই ব্যক্তিজনক, যিগৰাকী ব্যক্তিয়ে তোমাক প্ৰশ্ন সুধিব, তাক পলাইটলি বা নম্ৰভাৱে ৰখিবলৈ ক'ব পাৰা বুলি কৈছে। এতিয়া নিকিতা এণ্ড অৰ্গ, নিকিতা আৰু অৰ্গই ক'ব উই উইল চিয়'ৰলি কিপ দিছ ইন মাইণ্ড নেক্সট টাইম। মানে ভৱিষ্যতৰ পৰা এইটো আমি মনত ৰাখিম বা পাছৰ বাৰৰ পৰা, মানে এতিয়াৰে পৰা আমি এই কথাটো মনত ৰাখিম। মানে মীৰাবাই সিহঁতক যিটো ক'লে সেইটো কথা মানে। এতিয়া মীৰাই ক'ব এক্সেলেণ্ট, ঠিক আছে। নাও এতিয়া উড ইউ লাইক টু ন' মোৰ এবাউট CV ৰামান। এতিয়া তোমালোকে CV ৰামানৰ বিষয়ে আৰু বেছিকৈ জানিব বিচৰানে সুধিছে। নিকিতা এণ্ড অৰ্গ, নিকিতা আৰু অৰ্গই ক'ব য়েছ প্লিজ, হয় অনুগ্ৰহ কৰি কোৱা। এতিয়া মীৰাই ক'ব দ্য গ্ৰেট চাইণ্টিষ্ট ৱাজ বৰ্ণ অন November 7, 1888 ইন তিৰুভানাইকাৱাল নিয়াৰ ত্ৰিচিন্নপল্লী ইন তামিলনাডু। এই যি মহান চাইণ্টিষ্ট বা বিজ্ঞানীগৰাকীৰ জন্ম হৈছিল 1888 চনৰ 7 নৱেম্বৰত। আৰু ক'ত জন্ম হৈছিল? তামিলনাডুৰ ত্ৰিচিন্নপল্লীৰ কাষৰে তিৰুভানাইকাৱালত জন্ম হৈছিল। হি ৱাজ এ ব্ৰিলিয়েণ্ট ষ্টুডেণ্ট, আৰু সি এজন বহুত চোকা ছাত্ৰ আছিল মানে। হি কমপ্লিটেড হিজ গ্ৰেজুৱেশ্যন এণ্ড মাষ্টাৰ্ছ ডিগ্ৰী ইন ফিজিক্স। সি তাৰ গ্ৰেজুৱেশ্যন আৰু মাষ্টাৰ ডিগ্ৰী ফিজিক্সত কমপ্লিট কৰিছিল, মানে সম্পূৰ্ণ কৰিছিল। ফ্ৰম দ্য ৰিনাউন প্ৰেচিডেঞ্চি কলেজ মাদ্ৰাছ, মাদ্ৰাছৰ যি সুপৰিচিত বা বিখ্যাত প্ৰেচিডেঞ্চি কলেজ আছে তাৰ পৰা কৰিছিল। এতিয়া নিকিতাই ক'ব আই হেভ হাৰ্ড ডেট ৰামান ক্লিয়াৰ্ড দ্য ইণ্ডিয়ান ফাইনেন্স ছাৰ্ভিচ এক্সাম। মই শুনিছিলোঁ যে ৰামানে, মানে CV ৰামানে ইণ্ডিয়ান ফাইনেন্স ছাৰ্ভিচ এই এক্সামটো কমপ্লিট কৰিছিল বা সম্পূৰ্ণ কৰিছিল। মীৰা, এতিয়া মীৰাই ক'ব য়েছ, হয়। হি ৱাজ এপইণ্টেড এজ এছিষ্টেণ্ট একাউণ্ট জেনেৰেল। সি নিযুক্ত হৈছিল কি হিচাপে? এছিষ্টেণ্ট একাউণ্ট জেনেৰেল হিচাপে। বাট হি লেফ্ট দিছ জব, কিন্তু সি এই চাকৰিটো এৰি দিছিল। টু পাৰ্চিউ হিজ পেশ্যন ফৰ ছায়েন্স, তাৰ ছায়েন্সৰ ক্ষেত্ৰত যি পেশ্যন মানে মন আছিল ছায়েন্সক লৈ, ছায়েন্সত কিবা এটা কৰিব, তো সেইটো আয়ত্ব কৰিবৰ কাৰণে এই জবটো বা এই চাকৰিটো এৰি দিছিল। ইন 1917, 1917 চনত হি ষ্টাৰ্টেড ৱৰ্কিং এজ এ প্ৰফেচাৰ অফ ফিজিক্স। 1917 চনত সি আৰম্ভ কৰিছিল কি হিচাপে কাম কৰিবলৈ? এজ এ প্ৰফেচাৰ অফ ফিজিক্স, ফিজিক্সৰ ক্ষেত্ৰত বা ফিজিক্সৰ প্ৰফেচাৰ হিচাপে কাম কৰিবলৈ এট ৰাজাবাজাৰ ছায়েন্স কলেজ। আৰু ক'ত কৰিছিল? ৰাজাবাজাৰ ছায়েন্স কলেজ বুলি কৈছে, আণ্ডাৰ দ্য ইউনিভাৰ্চিটি অফ কলকাতা। আৰু এই ৰাজাবাজাৰ ছায়েন্স কলেজখন কলকাতাৰ ইউনিভাৰ্চিটিৰ আণ্ডাৰত আছিল। CV ৰামান ৱাজ এৱাৰ্ডেড দ্য নোবেল প্ৰাইজ ইন ফিজিক্স। CV ৰামানক নোবেল
প্ৰাইজো দিয়া হৈছিল ফিজিক্সৰ ক্ষেত্ৰত ইন দ্য ইয়াৰ 1930 1930 চনত ফৰ হিজ ৱৰ্ক অন দ্য স্কেটাৰিং অফ লাইট তাৰ যি কাম আছিল পোহৰৰ বিকিৰণ ইয়াৰ ক্ষেত্ৰত এণ্ড ফৰ দ্য ডিস্কভাৰী অফ দি এফেক্ট নেমড আফটাৰ হিম আৰু তাৰ নামেৰে যি নামকৰণ কৰা হৈছিল ৰামান এফেক্ট সেইটো আৱিষ্কাৰ কৰাৰ বাবেও তেখেতক মানে পুৰস্কাৰটো দিয়া হৈছিল নোবেল প্ৰাইজটো দিয়া হৈছিল অৰ্গো এতিয়া অৰ্গই ক'ব দ্যাটছ গ্ৰেট হি ইজ ইণ্ডিয়াছ প্ৰাইড সেইটো বহুত মহান কথা তেখেত হ'ল আমাৰ ভাৰতৰ গৌৰৱ এতিয়া মীৰাই ক'ব হি ইনস্পায়াৰ্ছ অল অফ আছ হি আমাক সকলোকে উৎসাহিত কৰিছে হি ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য ফেমাছ ইণ্ডিয়ান একাডেমি অফ চায়েন্সেছ হি যি ফেমাছ ইণ্ডিয়ান একাডেমি অফ চায়েন্সেছ আছে তাৰ প্ৰতিষ্ঠাপক আছিল বুলি কৈছে দ্য ইণ্ডিয়ান জাৰ্নেল অফ ফিজিক্স ৱাজ অলছ' ফাউণ্ডেড বাই হিম আৰু যি দ্য ইণ্ডিয়ান জাৰ্নেল অফ ফিজিক্স আছে তাৰো মানে তাকো এই চি.ভি. ৰামানেই প্ৰতিষ্ঠা কৰিছিল নিকিতা এতিয়া নিকিতাই ক'ব আমেজিং হি কণ্ট্ৰিবিউটেড এ লট টু দ্য ফিল্ড অফ ফিজিক্স আশ্চৰ্যজনক তেখেতে এই ফিজিক্সৰ ক্ষেত্ৰখনত বহুতো বৰঙণি আগবঢ়াইছে এতিয়া মীৰাই ক'ব ভেৰি ট্ৰু একেবাৰে সত্য কথা হি ৱাজ আৱাৰ্ডেড দ্য হাইগেষ্ট চিভিলিয়ান এৱাৰ্ড অফ ইণ্ডিয়া তেখেতক ভাৰতৰ সৰ্বোচ্চ অসামৰিক বঁটাও দিয়া হৈছিল ভাৰত ৰত্ন আৰু আমাৰ ভাৰতৰ সৰ্বোচ্চ অসামৰিক বঁটাটোৰ নাম হ'ল ভাৰত ৰত্ন ইন 1954 অৰ্থাৎ 1954 চনত লাভ কৰিছিল ভাৰত ৰত্ন ইট ইজ আৱাৰ্ডেড ইন ৰেকগনেশ্যন অফ এক্সেপশ্যনেল ছাৰ্ভিচ ইন এনি ফিল্ড অফ হিউমেন এণ্ডিঅ'ভাৰ আৰু এই ভাৰত ৰত্ন কেতিয়া দিয়া হয় কোনো এজন ব্যক্তি ধৰা মানুহৰ ভালৰ কাৰণে যি কাম কৰিব যিকোনো ফিল্ডত হয়তো ছায়েন্সৰ ক্ষেত্ৰতো হ'ব পাৰে বা খেলৰ ক্ষেত্ৰতো হ'ব পাৰে মানে বিভিন্ন ক্ষেত্ৰখনত যি ভাল কাম কৰিব মানুহৰ ভালৰ কাৰণে কাম কৰিব সমাজৰ ভালৰ কাৰণে কাম কৰিব তেনেকুৱা ধৰণৰ ব্যক্তিসকলক ইয়াতে এই যি বঁটাটো ভাৰত ৰত্ন এইটো দিয়া হয় হি breathed his last on November 21st, 1970 in Bangalore. তেখেতে শেষ উশাহটো লৈছিল মানে তেখেতৰ মৃত্যু হৈছিল এইটো ক'ব বিচাৰিছে কেতিয়া হৈছিল নৱেম্বৰ 21st, 1970 1970 চনৰ নৱেম্বৰ মাহৰ 21 তাৰিখে ইন বেংগালুৰুত এতিয়া অৰ্গই ক'ব we have learned so much about C.V. Raman today. আমি C.V. ৰামানৰ বিষয়ে বহুতো কথা শিকিলোঁ আজি It's because of a simple question that I asked Nikita Ba. আৰু এইটো কিহৰ কাৰণে শিকিলোঁ বুলি কৈছে এটা সাধাৰণ প্ৰশ্ন যিটো মই নিকিতা বাক সুধিছিলোঁ মীৰা এণ্ড নিকিতা লাউড লাউডলি আৰু মীৰা আৰু নিকিতাই জোৰেৰে হাঁহিছিল ছাত্ৰ ছাত্ৰীসকল এই লেছনটোৰ ব্যাখ্যা ইয়াৰলৈকে আছিল ইয়াৰ পাছৰ ভিডিঅ'টোত এই লেছনটোৰ এক্টিভিটিসমূহক সমাধান কৰি দিম সেই ভিডিঅ'টোৰ লিংক মই এই ভিডিঅ'টোৰ তলতে দি দিম গতিকে এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা